নমস্কাৰ মই মোৰ সকলো যৌতুক অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'ত চাইছে মকৰ ৰাশিৰ যিসকল জাতক জাতিকা সেইসকল নিশ্চয় কিছু হ'লেও উপকৃত হ'ব বুলি আশা কৰিছোঁ। আজি মই আন এটা ৰাশিৰ বিষয়ে ক'ম, বাৰ্ষিক ৰাশিফল। সেইটো হ'ল ধনু ৰাশি। কাৰণ ইতিমধ্যে বহুকেইজন অনুৰাগী ধনু ৰাশিৰ ওপৰত জানিব বিচাৰি আছে। তাৰ বাহিৰেও আৰু 2-4জনে বিভিন্ন ৰাশিৰ কথাও কৈ আছে, বিশেষকৈ ধৰক কন্যা ৰাশি। কি কাৰণ কৈছোঁ আমি গম পাওঁ সেইবিলাক, কাৰণ যিহেতু কন্যা ৰাশিৰ সপ্তমত যিহেতু শনি আছে, কথা আহি পৰে সেইবিলাক বহুত কথা। কাৰণ শনিৰ ওপৰতো বিশ্বাস, বাৰ্ষিক ৰাশিফলটো বিশেষকৈ মই কৈছোঁ যিহেতু এই 4টাৰ ওপৰত বেছি ডিপেণ্ড কৰে, বিখ্যাত বৃহস্পতি, শনি, ৰাহু, কেতু। কাৰণ সেইবিলাক ৰাশিত এটা ৰাশিতে হয়তো 1 বছৰ থাকে, কোনোবাটো শনি বা ৰাহু কেতু 1.5 বছৰ থাকে, শনি এতিয়া 2.5 বছৰ থাকে, বৃহস্পতি 1 বছৰ থাকে। ঠিক এনেকুৱা, যিহেতু বছৰ বুলি কওঁতে বহুত দীঘলীয়াকৈ থাকে আৰু সেইকাৰণে বাৰ্ষিক ৰাশিফলবিলাক এই 4টাৰ ওপৰত ডিপেণ্ড কৰে, মেইনলি প্ৰভাৱ পেলায়। বাকী গ্ৰহ ইফাল সিফাল কৰিলেও এহাৰ বিশেষকৈ ৰাহু কেতু অথবা বৃহস্পতি বা শনি প্ৰভাৱ ক'ত যাব, আৰু এইবিলাক দীঘলীয়া না। সেইকাৰণে বাৰ্ষিক ৰাশিফলবিলাক সদায় ডিপেণ্ড কৰে, মূল কথা। থুলমূলকৈ যেতিয়া কোৱা যায় কোনটো গ্ৰহ ক'ত আছে ইমানখিনি আমি কোৱা নাযায়, আৰু তথাপিতো আশা কৰোঁ আপোনালোকে নিশ্চয় যিসকল ধনু ৰাশি সেইসকলে কিছু বিষয় জানিব পাৰিব। আপোনালোকৰ প্ৰত্যেকটা ক্ষেত্ৰত কম মই, যিহেতু ৰাশিফল বুলি কওঁতে এটা সময়ত এবাৰ মই গোটেইখিনি ৰাশিৰে আৰ্থিক দিশটো দিছিলোঁ, কিন্তু কিছুমানে কমপ্লিট ৰাশিৰ বিষয়ে জানিব বিচাৰিছে। দীঘল হ'ল, তথাপিও পাৰাখিনি মই শ্বৰ্ট কৰি জনাম। গতিকে এই বছৰ বিশেষকৈ ধনু ৰাশি জাতক জাতিকাৰ জীৱনত বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ আৰ্থিক, ব্যৱসায়, প্ৰেম, কৰ্মজীৱন, স্বাস্থ্য, শিক্ষা, এই বিভিন্ন দিশ সামৰি ফেলে আগবঢ়াইছোঁ। নিশ্চয় আপোনালোকে কিছু হ'লেও গম পাব, নিশ্চয় কিছু উপকৃত হ'ব। প্ৰথম কথা আৰ্থিক দিশটোৰ কথা ক'ম। ফাইনেন্সিয়েল কথাটো ক'ব লাগিবই, মেইন কথা। যিহেতু মই আগতে ভিডিঅ'ত কৈছোঁ যে টকা পইচা মানুহৰ মূল কথা, চালিকা শক্তি। গতিকে আপোনালোকৰ বিশেষকৈ 2026 চনত জুন মাহৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত, গতিকে আপোনালোকৰ 2 জুনৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত এটা ভাল উপাৰ্জন কৰিব পাৰিব। আপোনালোকে আৰ্থিক স্থিতি মজবুত হ'ব। আপোনালোকৰ ধনু ৰাশি ভয় খাব লগা একো নাই, আৰ্থিক স্থিতি মজবুত হ'ব। এই সময়ত যি অৰ্জন কৰিব তাক ধৰি ৰখাৰ চেষ্টা কৰিব। মূল কথা সঞ্চয়ৰ দিশত নজৰ দিব, অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰিব। কাৰণ এটা কথা আছে যে সময় সদায় একে নাথাকে। যিহেতু ক'লোঁ মই আপোনালোকক কম, কৰ্মজীৱন বা পেচা বা কৰ্ম বিশেষকৈ থাকি মেইন কথা। কৰ্মজীৱন বুলি বা পেচা বুলি কওঁতে কৰ্মক্ষেত্ৰত উন্নতি দেখা যায়। ব্যৱসায় অথবা চাকৰি, ব্যৱসায় হওক বা চাকৰি হওক, 2 ক্ষেত্ৰত মনোযোগ বৃদ্ধি। পেছাগতভাৱে নিজক প্ৰমাণ কৰাৰ সুযোগ পাব। যিসকল চাকৰি কৰিছে সেইসকল অথবা যিসকল ব্যৱসায় বাণিজ্য বিভিন্ন কৰে সেইসকলৰ কাৰণে এই বছৰটো বিশেষকৈ শুভ হৈ আছে। আৰু নিজক পেছাগতভাৱে নিজক প্ৰমাণ কৰাৰ সুযোগ পাব দেৱগুৰু বৃহস্পতিৰ কৃপাত। মূল কথা বৃহস্পতিৰ কৃপাত আপোনালোকৰ কাৰণে শুভ। বিশেষকৈ আন এটা বিষয় কৈ দিছোঁ, বিশেষকৈ প্ৰেম আৰু বিবাহিত জীৱন, তাৰ বিষয়ে কিছু এটা থুলমূল আভাস দিছোঁ। প্ৰেম বা বিবাহিত জীৱন, 2026 চনটো বিবাহিত জীৱন অথবা প্ৰেম সম্পৰ্ক ভালে থাকিব। প্ৰেমৰ সম্পৰ্কবিলাক ভালে থাকিব, বিবাহিত জীৱনো ভালে থাকিব। প্ৰথম অৱস্থাত
বিবাহিতসকলৰ প্ৰথম অৱস্থাৰ কাৰোবাৰ কিবা খেলি মেলি যদি আহে থাকেনে আগৰ খেলি মেলি কিছুমান এতিয়া নহয় আগৰ খেলি মেলি কথা কৈছোঁ যিহেতু নতুন বছৰ আৰম্ভ চলি আছে 26ৰ কথা গতিকে যদি চলিও আছে এই ক্ষেত্ৰত কিছু সম্পৰ্ক উন্নত কৰাৰ কাৰণে নিজে মনোযোগী হ'ব যদি কিবা আছিল এই সময়ত সম্পৰ্ক উন্নত কৰাৰ কাৰণে মনোযোগ এনে ভাল কিন্তু তথাপি যিসকলৰ কথা কৈছোঁ সকলোৰটো একে জনাই গতিকে সেইসকলে কি কোৱা আছে যে এইসকল এই সময় এইবাৰ প্ৰথম অৱস্থাতে গতিকে নিজৰ সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিব কিয়নো বৃহস্পতি আপোনাৰ ৰাশিৰ সপ্তম ভাৱত মিথুন ৰাশিত থাকিব গতিকে সপ্তমত বৃহস্পতি থাকিব ৰাশিগতভাৱে বা সেই ৰাশিৰ ফলত তাৰ ফলত সম্পৰ্ক উন্নত হ'ব এইকাৰণে কাৰোবাৰ খেলি মেলি থাকিলে চেষ্টা কৰিব উন্নত কৰাৰ কাৰণে ভাল কৰাৰ কাৰণে সুফল পাব ভাল হ'ব আনহাতে বিবাহৰ ক্ষেত্ৰতো কৈ দিছোঁ যিসকল অবিবাহিত হৈ আছে এই বছৰ বিবাহৰ যোগ সৃষ্টি হৈ আছে বিবাহিতসকলৰ কাৰণে অবিবাহিতসকলৰ বিবাহৰ যোগ অতি শুভ হৈ আছে বিশেষকৈ এই সময়খিনি বৰ্তমান সময়ত এতিয়া বৰ্তমান সময়খিনি খুব ভালে আছে আপোনালোকৰ গতিকে চাই থাকিব এইবিলাক বৃহস্পতিৰ কাৰণে গতিকে এই বছৰটো বিবাহিত গোটেই বছৰটো থাকিব পাৰি যিহেতু অলপ এবাৰ বছৰত কিন্তু অলকি বৃহস্পতি কিন্তু আবদান কৰিব দেই এইটো মানে কোৱা আছে আমাৰ গতি বুলি কম এটা বক্ৰ গতি মাৰ্গী বক্ৰ গতি আপোনালোকে কোনোবাই সুধিছিল এইবিলাক প্ৰত্যেকটা ৰাশি থাকে কেৱল নাথাকে এই কি কয় এই বক্ৰ বা মাৰ্গীটো মেইন কথা দুটাৰ গ্ৰহৰ নাথাকে বাকী থাকে কম বেছি পৰিমাণে এদিন কৈ দিম মই বা মাৰ্গী হোৱা বা বক্ৰী হোৱা কথাত বা আপোনালোকে চালে গম পাব সেই ক্ষেত্ৰত আগতে কৈছোঁ যে শুভ গ্ৰহ বক্ৰী হয় তেতিয়াহ'লে শুভ ফল পাব সেই সময়ত আৰু অশুভ গ্ৰহ যদি বক্ৰী হয় অশুভ ফল প্ৰদান কৰে বুলি এটা কোৱা আছে যিহেতু বৃহস্পতিৰ ক্ষেত্ৰত আহি গ'ল নে গতিকে বৃহস্পতি এইবাৰ দুবাৰ আবদান কৰিব গতিকে মিথুনৰ পৰা কৰ্কটৰ পৰা আন সিংহ ৰাশিও পাই যাব আকৌ ঘূৰি যাব ঠিক এনেকুৱা কথা গতিকে আপোনালোকৰ কথা হ'লে সেইখিনি গতিকে এইকাৰণে বিবাহিত সপ্তম স্থানত যিহেতু থাকিব গতিকে সপ্তমত বৃহস্পতি বিবাহৰ কাৰণে অতি শুভজনক হৈ থাকে পত্নী স্থানটো সেইকাৰণে কৈছোঁ যে অবিবাহিতসকলৰ বিবাহৰ যোগ অতি শুভ হৈ আছে যিসকলৰ বিবাহ বাৰু হোৱা নাই হয়তো কিবা এটা কাৰণত এইবাৰ হোৱাৰ সম্ভাৱনাটো থাকি গ'ল বিশেষকৈ স্বাস্থ্যৰ কথা আহোঁতে আপোনাৰ ৰাশিৰ এটা কথা কৈছোঁ আপোনাৰ ৰাশিৰ ষষ্ঠ ভাৱত শনিৰ পূৰ্ণ দৃষ্টি পৰি আছে ৰাশিৰ হিচাপত ষষ্ঠ অৰ্থাৎ শনিৰ দৃষ্টি পৰি থাকিব বৃষ ৰাশিত ষষ্ঠ ভাৱত শনিৰ দৃষ্টি পৰি আছে গতিকে স্বাস্থ্যৰ কিবা সমস্যা আহিলে আওকাণ নকৰিব ষষ্ঠ স্থানটো আপোনাৰ কম ৰিপুষ্টান বেমাৰ আজাৰ এইবিলাকৰ স্থান গতিকে আপোনালোকে যদি কিবা কাৰণে অসুখ বিসুখ অলপ হয় তেতিয়াহ'লে লগে লগে ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল কাৰণ শনিৰ কাৰণে যদি হয় সেই বেমাৰ আজাৰ সদায় দীঘলীয়া হয় আগতে কৈছোঁ এই কথাটো যিসকলে নাজানে যদি শনিৰ দশা অন্তৰ্দশাৰ সময়ত শনিৰ অশুভ দশাত যদি কিবা কাৰণে বেমাৰ হয় সেই বেমাৰ দীৰ্ঘ হয় সহজতে বিশেষকৈ শনিৰ বেমাৰটো জানেই এইবিলাক যে বিশেষকৈ বিষ গাঁঠিৰ বিষ কিবাহৰ বিষ এইবিলাক বেছি হয় সেইবিলাক দীঘলীয়া হয় আৰু যিকোনো বেমাৰ আজাৰ শনিৰ ক্ষেত্ৰত হ'লে অলপ দীঘল হয় সেইকাৰণে কৈছোঁ কিবা অসুখ বিসুখ হ'লে লগে লগে আওকাণ কৰিব নালাগে আৰু বছৰৰ প্ৰথম ভাগতকৈ দ্বিতীয় ভাগ তাতো কোৱা আছে যে বছৰৰ প্ৰথম ভাগতকৈ দ্বিতীয় ভাগটো আপোনাৰ কাৰণে অকণমান আৰু বেছি সম্ভাৱনা থাকি যায় সেই লৈ সচেতন থাকিব কৈ দিলোঁ যিসকল ধনুৰাশিৰ মানুহ যদি কিবা কাৰণত অসুখ বিসুখৰ ক্ষেত্ৰত আহি যায় সেইটো বুজি ল'ব যে শনিৰ দৃষ্টিৰ কাৰণে আছে
কাৰণ শনি য'ত আছে মীন ৰাশিৰ পৰা তৃতীয় দৃষ্টি বৃষ ৰাশিত আছে, ৰাশি হিচাপত ষষ্ঠ পৰে বৃষ ৰাশিটো, আৰু সপ্তমটো মিথুন ক'লোৱেই, আগত বিবাহ ক্ষেত্ৰত কওঁতে ক'লোৱেই সেইটো। গতিকে এইটো গ'ল আপোনালোকৰ স্বাস্থ্য ৰিগাৰ্ডিঙত। তাৰপিছত আহি গ'ল শিক্ষাৰ ক্ষেত্ৰত হ'ল কি যে যিসকল জাতক জাতিকা অৰ্থাৎ বিদ্যাৰ্থীসকলৰ শিক্ষাৰ্থী বা বিদ্যাৰ্থীসকলৰ বাবে কিছু ভাল বুলি ক'ব পাৰি, তুলনামূলকভাৱে কিছু ভাল। তথাপি কোৱা আছে যে শনিৰ উপস্থিতিৰ বাবে পঢ়া শুনাত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কাৰণ আমাৰ দুটা স্থান চোৱা যায় পঢ়াৰ ক্ষেত্ৰত, এটা হ'ল চতুৰ্থ স্থান, এটা পঞ্চম স্থান। গতিকে যিহেতু ধনু ৰাশি হিচাপত শনি ক'ত আছে? চতুৰ্থ স্থানত। সেইকাৰণে কৈছে যে পঢ়া শুনাত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, সেয়েহে মনোযোগ সহকাৰে পঢ়া শুনা কৰা ভাল। অকল এটাইতো ডিপেণ্ড নকৰিব, পঞ্চম স্থানৰ অধিপতিও কৰিব। সেইকাৰণে কৈছে যে পঞ্চম ঘৰৰ অধিপতি মংগল বেছিভাগ সময় অনুকূলে থাকিব তোৰে মাজেৰে, সেইকাৰণে কষ্ট কৰিব। শনিৰ কাৰণে বিভ্ৰান্তি হ'ব পাৰে, কিন্তু মংগলৰ কাৰণে পঞ্চম ঘৰৰ অধিপতি মংগলটো সদায় উচ্চ শিক্ষা ধৰে আমাৰ, আৰু এই মংগল ঘৰৰ অধিপতি মংগল বেছিভাগ সময় অনুকূল থাকিব। আৰু তাৰ বাহিৰেও কি আছে, আনহাতে বৃহস্পতি অক্টোবৰত নৱম ঘৰলৈকে গোচৰ কৰিব সিংহ ৰাশিত। গতিকে এই সময়খিনিত ভ্ৰমণ আৰু শিক্ষাগতভাৱে সাফল্য আহিব। গতিকে এই সময়খিনি শেষৰ ফালে ভাল। গতিকে ফাৰ্ষ্ট যত্নটো, চেষ্টা, কষ্টটো ল'ৰা ছোৱালীৰ অহা ভাল, আৰু সেইফালৰ পৰা আমি গাৰ্জেনসকলকো কৈ থলোঁ, আপোনালোকে অকণমান নজৰ ৰাখিব কেৱল, একো নাই, শেষৰ ফালে ভাল হৈ যাব, মাজত অলপ ইফালে আহিব পাৰে। গতিকে শিক্ষাগতটো প্ৰয়োজন হৈ যায় বহুত ক্ষেত্ৰত, গাৰ্জেনবিলাকেও যিহেতু অতি সচেতন। গতিকে আপোনালোকে সেইটো ক'লোঁ। নেক্সট মই আপোনালোকক অতি শুভ সময়টো কৈ দিছোঁ, যিসকল ধনু ৰাশিৰ মানুহ সাফল্য, বিশেষকৈ কালেকশ্যন শুভ সময় বুলি কওঁতে ধনু ৰাশিৰ জাতিকাৰ বাবে 2 জুন, ধনু ৰাশিৰ জাতিকাৰ 2 জুনৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত শুভ সময়। ইয়াৰ মাজত অক্টোবৰ মাহটো আশা পূৰণৰ সময় বুলি ক'ব পাৰি, অক্টোবৰ মাহটো আৰু ভাল। এই বহুত কথা আহি পৰে তেতিয়া অক্টোবৰ মাহত, অলপ সময়ৰ কাৰণে বৃহস্পতি ভাগ্যস্থানলৈ গুচি যাব। গতিকে এই অক্টোবৰখন ভাল, আশা পূৰণৰ সময় বুলি কোৱা আছে। এৰিছোঁ, নিশ্চয় কিছু হ'লেও আপোনালোকক প্ৰত্যেকটা দিশত কিছু আগবঢ়ালে বক্তব্য, একো নাই, ভয় খাব লগা নাই। শনিৰ কাৰণেও বৃহস্পতিও আহিলেও হ'ব পাৰে ইফাল সিফাল, কাৰণ বৃহস্পতি এতিয়া বহুত কৈও আছে, গমে পাইছোঁ মই, কাৰণ বৃহস্পতি এইবাৰ আপোনালোকৰ অষ্টম স্থানতো আহি যাব কেইদিনমানৰ কাৰণে, বহুত কথা আহি পৰিল এইবাৰ। শনিৰ একো নাই, শনি থাকিব, কিন্তু বৃহস্পতিৰহে এইবাৰ মানে আপ ডাউন চলিব। এৰিছোঁ, ভালে থাকক, কুশলে থাকক, একো ভয় খাব লগা নাই। যিসকল অনুৰাগী আছিল, আপোনালোকে নিশ্চয় কিছু হ'লেও নিজক এই ক্ষেত্ৰত সজাগ ৰাখিব পাৰিব। সতৰ্ক কৰি দিলোঁৱেই মই আপোনালোকক কি কাৰণত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শনিৰ কথা আহি গ'ল, বৃহস্পতিও আপোনাৰ অষ্টম স্থানত আহি যাব মাজত, এনেই শনিৰ দৃষ্টি আছে ষষ্ঠ স্থানত, তাতে আকৌ বৃহস্পতি আহি যাব অষ্টমত। গতিকে অলপমান খৰচ বাঢ়ি যাব পাৰে অসুখ বিসুখ হৈ ফালে। দেখিছোঁ, ভালে থাকক, কুশলে থাকক।